টিকলিক ওলাই কৰি লৈ ৰাজাৰ লগত খেলি আছিলা নেকি? যোৱা টিকলিক চাওঁ। বাও নতুন চোলা। টিকলিক ৰেডি হৈ ৰাজাৰ লগত খেলিছে। ৰাজাই বল খেলিছে তোমাৰ লগত। টিকলিকৰ বেগটো চাওঁ। বেগটো ধুনীয়া লাগিছে দেই। চাওঁ মানুহজনী চাওঁ। ৰাজাই বল দি দিব তোমাক। কাপোৰ চব লেতেৰা হৈ যাব এতিয়া। টিকলিক ওলাই কৰিলে ৰেডি আৰু ওলাই লৈ ৰাজাৰ লগত বল খেলি আছে। এই ৰাজাই বল খেলি আছে। টিকলিকক চাওঁ চাওঁ। টিকলিকে একদম পুৰা লিপষ্টিক চিপষ্টিক লগাই নতুন বেগটো দেখুৱাই দিয়াচোন। খাৰা হৈ দিয়া। বেগটো তোমাৰ বেগ আৰু হাতত এডাল কি পিন্ধিছা? তাই ওলাই কৰিলে এতিয়া ক'ব নোৱাৰে। হাই ক'ব নোৱাৰে দুইটাই খেলি পেলাই। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। টিকলিক মই ওলাই কৰিলোঁ ৰেডি। আমি এতিয়া ক'ত যাম টিকলিক কৈ দিয়া। বিয়া অঁ কোৱা। অঁ এইফালে ওলাই কৰিলোঁ ৰেডি আৰু অঁ এই মামাহঁতৰ নাতিজনীৰ নামটো কৈছে মানে তাই কাৰ বিয়া তাকে যাবলৈ ময়ো ওলাই টিকলিকো ওলাই ৰেডি আৰু অম্বেতাও স্কুলৰ পৰা আহি কৰি ভাত পানী খাই কৰিলৈ ৰেডি হৈছে। পিছবেলা ওলাইছোঁ। অঁ পিছবেলা ওলাইছোঁ কাৰণ মানে কি ৰাতি অলপ সময় থাকাই হৈ যাব যে সেইটো কাৰণে অকণমান দেৰিকৈ ওলাইছোঁ। তেতিয়া অলপ টাইম থাকিব পাৰিম আৰু পাপা নাযায় সেইটো কাৰণে পাপাৰ কাৰণে বনাই মেলি লৈ ৰেডি হৈ লৈছোঁ আৰু এওঁ ৰেডি হৈ আছে। আহিলে তাৰপিছতে যাম আৰু শ্ৰদ্ধাহঁতো যাব লগত। চব ওলাই কৰি লৈ ৰেডি আছে সেইকাৰণে মই আগতীয়াকৈ ওলাই কৰি লৈ তাৰপিছতে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ। আৰু এইফালে একদম দুইটা পূৰা হাল্লা কৰি আছে ৰাজা আৰু টিকলিক। আৰু তাইক গুচি গ'লে ৰাজাৰ লগত খেলিবলৈ নাপাবৰ কাৰণে আগতীয়াকৈ খেলি কৰি লৈছে ন টিকলি? অঁ তাই একদম পূৰা ক'ব নোৱাৰা হৈ আছে। তাত গৈ পেলাই মানে তাই কালি সেই মানে লগৰ ল'ৰা ছোৱালী চিনাকি হৈ গ'ল যে দুজনীমান তাকে তাই লগ পাবৰ কাৰণে পূৰা ফূৰ্তি। আৰু টিকলিকো স্কুল গৈছিলে ন? স্কুল গৈছিলে যে সেইটো কাৰণে পিছবেলা ওলাইছোঁ, নহ'লে আগবেলা যাবলৈ অকণ অসুবিধা হৈ যায়। সেইকাৰণে পূৰা স্কুলৰ পৰা আজৰি কৰি হৈ মেলি আৰু তাতে কাইলৈ স্কুলো বন্ধ সেইকাৰণে অকণমান আজি দেৰিকৈ ওলাইছোঁ। তেতিয়া ৰাতি দেৰি হৈ গ'লে একো নাই আৰু তাকে এইফালে ওলাই কৰিলোঁ ৰেডি। আৰু এইযোৰ আগতে এবাৰ পিন্ধিছোঁ বাৰু এযোৰ কাপোৰ সেইযোৰকে পিন্ধি লৈছোঁ। আৰু আকৌ গৰম বেছি যিহেতু সেইটো কাৰণে একদম খোপাটো বান্ধি লৈছোঁ, নহ'লে গৰমত চুলিবোৰ মেলি থাকিবলৈ অশান্তি লাগে। তাৰপিছত তেওঁলোক ওলাই আহিলে, শ্ৰদ্ধাহঁত ওলাই আহিলে তাৰপিছতে যাম বাৰু। আৰু ব্লগটো চাই থাকিব সম্পূৰ্ণ শেষলৈকে। ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। সেইজনী দৌৰি ফুৰিছে ক'ব নোৱাৰে। আৰু কালি ৰাতি মানে একদম জোৰোণৰ পৰা আহি মাহীহঁতক খুৱাই বোৱাই লৈ তাৰপিছত আকৌ ৰাতি সন্ধিয়া সময়ত গ'লোঁ হুঁচৰিলে। আহি এনেকুৱা ভাগৰ লাগিলে একদম ৰাতিপুৱাৰ পৰা মানে একদম পূৰা ভৰি বিষ। কালি মানে অকণ আঁতৰলৈকে হুঁচৰি গোৱা হৈ গ'ল যে সেইটো কাৰণে। এইফালে শ্ৰদ্ধাও ৰেডি, চব ৰেডি হৈ আছে। চব ওলাই কৰি লৈ আহি লওক তাৰপিছত দেখাই আছোঁ বাৰু। টিকলিক ৰেডি, শ্ৰদ্ধা ৰেডি। श्रद्धा और मोर दुईजनी रंगा रंगा मिली गए ना श्रद्धा? दोनों सेम सेम हो गया। सुंदर लग रही हो। हाँ घड़ी भी मैचिंग है ना? हाँ पूरा दिखा देती हूँ आपको। आप लंबी हो ना, पूरी नहीं आती हो। सुंदर लग रही हो। एफाले ओम बेटा ओलाई रेडी। एफाले टिकलिक, एफाले हिमांशु सब रेडी। सब ओलाई कर रेडी। এতিয়া যাওঁ পটাপট বিয়ালৈ। শ্ৰদ্ধা টিকলিক মই। শ্ৰদ্ধা ওখ যে নাহে গৈ পেলাই তাই লুকাইছে। তাই পটাপট বিয়ালৈ যাওঁ আৰু এইফালে এওঁ উলিয়াই গৈছে গাড়ী উলিয়াবলৈ। তাক আকৌ গৈ পেলাই বিয়া ঘৰত লগ পাই আছোঁ। টিকলি পূৰা ফূৰ্তি ক'ব নোৱাৰে ন? হা বিয়া ঘৰ আহি পাই গ'লোহি। এইফালে শ্ৰদ্ধা মই আৰু টিকলিক, ওম বেটা, এওঁ হিমাংশু গোটেইকেইটা গৈছে দোকানলৈ। উৎপাতকৈ তেতিয়া অথনি আহিলোঁ যে মনহঁতলৈ একো আনাই নহ'ল। তাকে দোকানলৈ গৈছে কিবা এটা আনিবলৈ। তাকে শ্ৰদ্ধা মই গৈ আছোঁ। তাকে গৈ পেলাই ভিতৰত চবকে দেখাই আছোঁ বাৰু। বাও ইয়াতে আছে। ডাঙৰ বা মাইনা ইয়াতে আছে নেকি? दोनों हम दोनों रेड ड्रेस श्रद्धा। हाँ ঘৰৰ পৰা উৎপাতকৈ আহিলোঁ। ফটো চটো এখনো উঠা নাই। লাহে লাহে পিছত উঠিম আৰু। ফটো মেইন হে না শ্ৰদ্ধা?
পটাপট ভিতৰলৈ গৈ লওঁ বাৰু অ' মা বহিছে এইফালে আমাৰ দৌৰা দেই দৌৰা বা ফটো নে ভিডিঅ' অ' ভনমণি ফটো নে ভিডিঅ' বা চব গ্ৰুপ ফটো উঠিছে মাহী আহিলে এইফালে আমাৰ দৌৰা মাক অঁ ডাঙৰ বা চিনিয়ে পোৱা নাই আপোনাক চিনিয়ে পোৱা নাই মই বেলেগ বেলেগ বুলি ভাবিছিলোঁ মামী বহিছে চাওঁ ধুনীয়া লাগিছে দেই ছোৱালীজনী বেন বজাই আছিলে যে কথাবোৰ শুনাও নাপায় আৰু এইফালে চব আহি এপাক এপাক গ'লহিয়ে অকণ পিছত আকৌ মাহীহঁতকো লগ পাম বাৰু তেতিয়া দেখাই থাকিম বাৰু চাই থাকিব বাৰ্বিহঁত চব ৰেডি হৈ আছে তালৈ যোৱাই নেকি যাওঁহে ইয়াত বোলে এপাক সোমাই লৈ পেলাই তাৰপিছত তালৈ গৈ আছোঁ বাৰ্বি ধুনু গোটেই মুখা চব ওলাই আছে টিকলি ক'ত গ'ল অঁ টিকলি নাই বেটাহে আছে টিকলি অঁ এই সৰু মামাহঁতৰ ঘৰলৈ আহিছোঁ বাৰ্বিহঁত ওলাই আছে যে সেইটো কাৰণে আহিছোঁ বিয়ালৈ তাত নহ'লে বেন চেনো বজাই আছে হাল্লা চব ওচৰতেহে ৰেডি হৈ আছে ক'ত গ'ল জানো গম নাপায় মনে আহিছোঁ আমি এতিয়া খোৱা নাই অকণমান দেৰিকৈ খাম বাৰ্বি বা ছোৱালীজনীয়ে খুব কাম কৰিছে দেই বিয়া বুলি হা বা নিজৰ ঘৰৰ মানুহ আহিছেতো পুৰা বনাই খুৱাই আছে দেই বাৰু মন অৱস্থাই নাই দেখোন পানী চানী দিয়ে হা বা ষ্টাইল কৰাগেহে যোৱা চাওঁ বা ধুনীয়া লাগিছে বাৰ্বি ধুনীয়া লাগিছে চাওঁ আইনা ধুনীয়া লাগিছে তাইও সহায় কৰিছে মানে হা টিকলিক উঠিলে স্কুটিত উঠিলে এতিয়া সৰু মামাহঁতৰ পৰা আহি পেলাই আকৌ এতিয়া বিয়া ঘৰলৈ আহিছে এজনী মাহী আৰু এইফালে চব আছে গোটেই মুখে পিছত দেখাই আছোঁ আৰু মাহী অহা সময় হ'ল ন এজনী সৰু হেৰি 2 নম্বৰ মাহী তাৰপিছতে পলাশনী মাহীটো চিনি পায়ে আৰু এইফালে এইজনী ডাঙৰ বা এইফালে ডাঙৰ বা একদম পুৰা ক'ব নোৱাৰে তেতিয়া আকৌ গান বাজিব গান বজাৰ লগে লগে আকৌ পিছত ভইচ অভাৰ দিব লাগিব এতিয়া চাই থাকক বিয়া ব্লগটো সৰু মাহী গোটেই মকা আগফালে বহিলে একদম পুৰা লেকচাৰ দি আছে চবে আৰু এইফালে এইটো চাইডে এইফালে বহি আছে
মাইনা ওলাইছে নে নাই এইজনী মাইনা এটা খালে ফটাফট খাই লওঁ নিজে খাবনে নিজে খাবনে ফটাফট খাই লওঁ দেই তাৰপিছত লগ পাইছে আকৌ গৈ পেলাই
ভাগৰ লাগিছে ৰাতিপুৱা স্কুললৈ গ'ল গৈ পেলাই আকৌ ডাইৰেক্ট আহি ভাত পানী খাই আকৌ লগতে আহিলে ভাইনা ভাগৰ লাগিছিলে নাই লাগিছে বৰ ভাগৰ লাগিছিলে ল'ৰাৰ লগত যাবা যাব ল'ৰাৰ লগত চব চিন্তা কৰি আছে বতৰটো বেয়া হৈ আহিছে যে সেইটো কাৰণে চিন্তা কৰি আছে আৰু যদি ল'ৰাৰ লগত যাওঁ তেতিয়া বাৰু দেখুৱাম আৰু নহ'লে ব্লগটো অকণ পিছত এনেকৈ এণ্ডিং কৰি দিম আৰু বিয়া ব্লগ বহুত দীঘলে হৈ গৈছেগৈ চাগে এডিটিং কৰিলেহে গম পাম কালি ব্লগো এডিটিং কৰা নাই আৰু ব্লগ চাগে যাওঁতে যাওঁতে কেইদিনমান দেৰিয়ে হৈ যাবগৈ কাৰণ আগৰ ব্লগবিলাকো ৰৈ গৈছে যে একেলগে এডিটিং কৰি লাহে লাহে বাৰু ব্লগো দি থাকিম চাই থাকিব আজি আমাৰ আইতাই নাছিলে ন নাচা ভিডিঅ' কৰি থৈ দিছোঁ এফালে বা এইটো চাইডে এতিয়া দৰা নোৱাবলৈ ৰেডি কৰি আছে আৰু এইফালে চব মানুহবোৰ ভাগৰুৱা হৈ আছে লাটুমণি দা পুৰা কামত ব্যস্ত চব এইফালে মানুহবিলাক চব ভাগৰুৱা উলি দিব পাৰিছা আগলৈ কি যাম অকণমান এনেই উঠাইছোঁ আৰু ল'ৰাটোক দেখুৱাই দিছোঁ ন